অবনৰী সাহিত্য গোষ্ঠীৰ উদ্যোগত কবি ৰীতেশ্বৰ কুলিৰ নৱতম কাব্যগ্ৰন্থ লগ অৰ্থাৎ দলং নামৰ এখন কিতাপ আমি উন্মোচন কৰিছোঁ অবনৰী কলেজৰ প্ৰাংগণত। আজি আমি খুবেই সুখী। এই অবনৰী অঞ্চলত আগৰ পৰাই এটা ইতিহাস আছে, সাহিত্যৰ এটা ইতিহাস আছে, সংস্কৃতিৰ এটা ইতিহাস আছে। সাহিত্যৰ ইতিহাসটো আমি যদি চাবলৈ যাওঁ, সোণাৰাম পাইঙাং প্ৰথম মিচিং জাতিৰ বুৰঞ্জী প্ৰণেতা সোণাৰাম পাইঙাং কটকীৰ পৰা আৰম্ভ কৰি আগমিগাং তাবুৰাম টাইট, ডিম্বেশ্বৰ পাইঙাং, সূৰ্যকুমাৰ চিন্তে, বক্সিৰাম মৰাং, চেঙাৰাম মৰাং আদি ৰত্নেশ্বৰ প্ৰেমে তেখেতসকলৰ জন্মৰ পুণ্যভূমি অবনৰী অঞ্চলত। গতিকে আজি খুব আমি সুখী। নতুন প্ৰজন্ময়ো প্ৰবীণ সাহিত্যিক লিখকসকলৰ পদাংক অনুকৰণ কৰি এটা এটাকৈ কিতাপ উন্মোচন কৰিবলৈ লিখিবলৈ উপযুক্ত হৈছে। আজি আমি 2 মাহতেই এই অঞ্চলৰে তিনিখন কিতাপ উন্মোচন কৰিছোঁ। তাৰে এখন হ'ল আমাৰ এই দদবেতী ইত্যাদি অবনৰী অঞ্চলৰে লিখক। তাৰপিছত কৃষ্ণকান্ত মেধকৰ জীৱনৰ ৰং বিচাৰি প্ৰবন্ধ সংকলন অবনৰী অঞ্চলৰ লিখক। আৰু তাৰ আগতে আজি যিজন কবিৰ কিতাপ উন্মোচন কৰিছোঁ লেগ, তাৰ আগতে আমি এখন কিতাপ উন্মোচন কৰিছিলোঁ, এইটো হ'ল পুগ। গতিকে আজি এটা ঐতিহাসিক দিন। এই অবনৰী অঞ্চলতেই আমাৰ এইখন কলেজতেই অবনৰী কলেজৰ প্ৰাংগণতেই আজি 2 বছৰে 3খনমান কিতাপ উন্মোচন হৈছে। আমি খুব সুখী অনুভৱ কৰিছোঁ। আৰু এইটোৰ যোগেদি আমি নতুন প্ৰজন্মক যিবিলাক নবীন লিখক যিবিলাক উঠি আহিছে তেখেতসকলক সাহিত্যৰ